অসহনীয় কিন্তু তেনে এক চৰম দুখজনক ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰীত সম্পত্তিৰ লালসাত এতিয়া নিজ মাতৃকো কাৰাগাৰৰ কয়দীৰ দৰে আবদ্ধ কৰি ৰাখিব পাৰে শিক্ষিত পুত্ৰই DY 365ৰ এক বিশেষ প্ৰতিবেদন কিহেৰে পুজিমে আই তো চৰণে দুখনি আয়ু কিহেৰে পুজিমে তো মা পৃথিৱীৰ মুখ দেখি প্ৰথমেই প্ৰতিটো নৱজাতকে উচ্চাৰণ কৰা প্ৰথমটো শব্দ মা তুলনাবিহীন মাকৰ মৰমৰ পৰা যি বঞ্চিত সিহে প্ৰকৃততে উপলব্ধি কৰিব পাৰে মাকৰ অনুপস্থিতি কবিৰ ভাষাত আইৰ সমান হ'ব কোন নৈৰ সমান বব কিন্তু আপোন মাতৃৰ বাবেও সন্তান কেতিয়াবা সন্ত্ৰাস হৈ পৰিব পাৰে সেয়া কল্পনা কৰিব পাৰিনে গুৱাহাটী মহানগৰীতে শেহতীয়াকৈ সংঘটিত হৈছে তেনে এক ঘটনা নিজ মাতৃকে আবদ্ধ কৰি থৈছে কাৰাগাৰৰ কয়দীৰ কেৱল সম্পত্তিৰ লালসাতে গুৱাহাটীৰ পূব শৰণীয়া নিবাসী অৰ্ণৱ জান ডেকাই দীৰ্ঘদিন ধৰি মাতৃক হাৰাশাস্তি কৰি আহিছে এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে মাতৃ নলিনীবালা ডেকাক পেছাত অধিবক্তা অৰ্ণৱে 2008 চনৰ 22 মেত পিতৃ ঢুকুৱাৰ পিছত মাকক আদালতলৈ লৈ গৈ সম্পত্তিৰ দলিলত স্বাক্ষৰ কৰাই লয় দুই ভাতৃৰ পৰা সম্পত্তি নিজে হস্তগত কৰাৰ পিছত বিগত 3টা বছৰ মাকক হাৰাশাস্তি কৰি আহিছে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰি সুবিচাৰ নাপায় মাতৃ নলিনীবালা ডেকাই বিগত সময়ত দুবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো অৱগত কৰিছে মই জগৰীয়া কৰিম থানা আইন গোটেইখিনিকে কাৰণ কিয়নো সি যেতিয়া কেছ দিছে তেতিয়া কেছ দিওঁতে আমাক ক'লে মোক বিচাৰি আহিছে ক'লে এনেকৈ আপোনাৰ মানসিক সন্তুলন হেৰা নিৰক্ষৰ এই সুযোগ লৈ আপোনাৰ ঘৰৰ এইবোৰ মানুহে আপোনাৰ চব আত্মসাৎ কৰিছে চব সম্পত্তি তাৰ হেনো অৰ্ণৱ জান ডেকাৰ কেৱল সম্পত্তিৰ বাবে পুত্ৰ অৰ্ণৱ জান ডেকাই মাতৃক অত্যাচাৰ চলাই অহা বুলি কয় নলিনীবালা কথা পাতি মালে তাৰ সৰুটোৰ সিদিনা বিয়া পাতিলো তাৰে এমাহ আগৰ পৰা মই আজিলৈ কান্দি আছো তাৰ কাৰণে অৰ্ণৱ জান ডেকাই মাতৃৰ ওপৰত চলোৱা অবৰণীয় অত্যাচাৰৰ বিষয়ে অৱগত ওচৰ চুবুৰীয়াসকল অধিবক্তা পুত্ৰ অৰ্ণৱে মাকৰ ওপৰত চলোৱা হাৰাশাস্তিৰ সন্দৰ্ভত অৰ্ণৱৰ মোমায়েক নৃপেন ঠাকুৰীয়াই এইদৰে কয় সি যদি ভাল লগা হ'লহেঁতেন ইমান সুন্দৰ মাক লিখক ৰেডিঅ' টেডিঅ' লিখে সেইজনী মাকক বহুত মৰম কৰি ৰাখিলেহেঁতেন দেউতাক ঢুকোৱাৰ পিছত কিন্তু সি এটা মানুহৰ যোগ্যই নহয় বাইদেৱে নিজে লিখিছে চিফ জাষ্টিছক লিখিছে অনাৰেবল চিফ জাষ্টিছ অফ গুৱাহাটী তেওঁক লিখিছে যে এই অৰ্ণৱই মোক কেতিয়াবা মাৰিব ইপিনে মাকৰ ওপৰত অত্যাচাৰৰ সন্দৰ্ভত পুত্ৰ অৰ্ণৱৰ মন্তব্য জানিবলৈ বিচৰাত তেওঁৰ মাকক আখ্যা দিয়ে পাগলী এই সন্দৰ্ভত বাতৰি সংগ্ৰহৰ বাবে যোৱা DY 365ৰ সাংবাদিককো ককৰ্থনাহে কৰিলে অধিবক্তা অৰ্ণৱ জানে মোৰ ঘৰৰ ভিতৰত কিয় আহিছে আপুনি মোৰ ঘৰৰ ভিতৰত কিয় আহিছে আপুনি মোৰ ঘৰৰ ভিতৰত কিয় আহিছে আপুনি এয়া নিষ্ঠুৰ সত্য সম্পত্তিৰ বাবে অত্যাচাৰ মাকৰ ওপৰত হাই মানৱতা ব্যুৰো ৰিপৰ্ট DY 365